পাঁচদিনীয়া কাৰ্যসূচীৰে নগাঁৱত অনুষ্ঠিত হৈছে ৫১ কুণ্ডৰ শ্ৰী শ্ৰী মহাৰুদ্ৰ যজ্ঞ। তৃতীয় দিনা মহাযজ্ঞস্থলীত পৰিলক্ষিত হৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ভক্তিপ্ৰাণ ৰাইজৰ সমাগম। বেদধ্যায়ী পুৰোহিতৰ দ্বাৰা ৰুদ্ৰশ্ৰাদ্ধেয় পাঠেৰে কৰা হৈছে ৰুদ্ৰাভিষেক। আমি আপোনালোকক এয়া পৰিৱেশ দেখুৱাইছোঁ মহাযজ্ঞৰ। এয়া মহাযজ্ঞস্থলীত অসংখ্য ভক্তৰ ভিৰ হোৱা পৰিলক্ষিত হৈছে। পোনে পোনে আমাক এই মহাযজ্ঞস্থলীৰ পৰা পোনপটীয়া সম্প্ৰচাৰ দেখুৱাবৰ বাবে বীৰেন বৰা সংযুক্ত হৈছে। বীৰেন বৰা, আমাক এই পৰিৱেশটো দেখুৱাওক। ৰাজদীপ ইতিমধ্যে আপুনি উল্লেখ কৰিছে আৰু নগাঁৱত দেখিবলৈ পোৱা গৈছে পাঁচদিনীয়াকৈ অনুষ্ঠিত হৈছে শ্ৰী শ্ৰী মহাৰুদ্ৰ যজ্ঞ। আৰু এই মুহূৰ্তত আমি আজি তৃতীয়টো দিন আৰু তৃতীয়টা দেখিবলৈ পোৱা গৈছে যে পুৰোহিতৰ মন্ত্ৰ উচ্চাৰণেৰে এই মুহূৰ্তত ৫১খন কুণ্ড বহিছে আৰু সেই কুণ্ডত মহাযজ্ঞ যি আৰম্ভ হৈ আছে। প্ৰথমটো কাৰ্যসূচী যদি চোৱা যায় যে যজ্ঞমান প্ৰায়শ্চিত্ত সংকল্প আৰু দশবিধিৰ এই স্নানেৰে আৰম্ভ হৈছিলে আৰু আজি তৃতীয়টো দিন। আৰু তৃতীয় দিনা যদি চোৱা যায় তেতিয়াহ'লে দেখিবলৈ পোৱা গৈছে যে এতিয়া মূল যি অনুষ্ঠান আৰু সেই অনুষ্ঠানেই হৈছে যি স্থায়ী মণ্ডপ আছে আৰু সেই মণ্ডপত বেদধ্যায়ী পুৰোহিতৰ দ্বাৰা ৰুদ্ৰ যি অষ্টাধ্যায়ী পাঠেৰে ৰুদ্ৰাভিষেক আৰু জপ এই মুহূৰ্তত আৰম্ভ হৈ আছে। আমি তাৰ পৰিৱেশটো পোনে পোনে ভিডিঅ' জাৰ্নেলিষ্ট কুনমুনিয়ে দেখুৱাইছে। পৰিৱেশটো দেখুৱাম আৰু তাৰ সমান্তৰালকৈ যিসকলৰ উদ্যোগত এই যি মহান অনুষ্ঠান, অৰ্থাৎ আপুনি যদি চাই তেতিয়াহ'লে বিশ্ব শান্তিৰ কাৰণে বিশ্ব শান্তিৰ লগতে যাতে জীৱ জগতৰ কল্যাণ আৰু সৰ্বমংগলৰ অৰ্থে মানৱ সংকটৰ মোচনাৰ্থে এই ২ লক্ষাধিক আহুতিও প্ৰদান কৰা হ'ব। ইয়াতে আমি সেই পৰিৱেশটোৰ বিষয়ে কথা পাতিম, কিন্তু প্ৰথমে পৰিৱেশ দেখুৱাইছোঁ য'ত ৫১ কুণ্ডত দেখিবলৈ পোৱা গৈছে যে ইতিমধ্যে আজি তৃতীয়টো দিন আৰু তৃতীয় দিনাৰ লগতে ইয়াত মূল হৈছে যে প্ৰায় ২ লাখ আহুতি প্ৰদান কৰা হ'ব। ২ লক্ষাধিক আহুতি প্ৰদান কৰা হ'ব। সেই উদ্দেশ্যে যোৱাকালি আবেলিৰ পৰা আহুতি প্ৰদান আমাৰ আৰম্ভ হৈছে। আজি সম্পূৰ্ণ দিন আহুতি প্ৰদান হ'ব। আমাৰ অসম ৰাজ্যৰ অসমৰ পুৰোহিতৰ দ্বাৰা এই ৫১ কুণ্ডৰ ৰুদ্ৰযজ্ঞ ভাগ আমি আয়োজন কৰিছোঁ। অসমৰ বিভিন্ন বিদগ্ধ পণ্ডিত আৰু দেৰগাঁৱৰ আমাৰ যশস্বী পণ্ডিত, ৰাষ্ট্ৰপতি পদকপ্ৰাপ্ত শ্ৰীযুত ৰোহিণী বল্লভ গোস্বামী দেৱশাস্ত্ৰী মহাশয়ে প্ৰধান আচাৰ্য হিচাপে ইয়াতে আমাক তেখেতৰ প্ৰধান আচাৰ্য হিচাপে সেৱা আগবঢ়াইছে। লগতে অসমৰ বিভিন্ন পণ্ডিতে এই আমাৰ যজ্ঞানুষ্ঠানত তেখেতসকলৰ সেৱা কৰ্ম আগবঢ়াইছে। সম্পূৰ্ণ বৈদিক পদ্ধতিৰে আমাৰ এই আহুতিসমূহ প্ৰদান কৰা হৈ আছে। আজি সূৰ্যাস্তৰ আগলৈকে আমাৰ আহুতি প্ৰদান অনুষ্ঠিত হ'ব। কাইলৈও তেনেধৰণে আৰম্ভ হ'ব আৰু পৰহিলৈ পূৰ্ণাহুতি আছে। এই পূৰ্ণাহুতিত প্ৰায় ২ লাখ লোকে প্ৰায় ২ লক্ষাধিক আহুতি প্ৰদানেৰে এই যজ্ঞভাগ আয়োজিত হৈ আছে। আৰু পূৰ্ণাহুতিত প্ৰায় ৩,০০০ৰো ওপৰ ভক্তই তেখেতসকলে পূৰ্ণাহুতিত নাৰিকল প্ৰদান কৰিবৰ কাৰণে সমিতিত নাম পঞ্জীয়ন কৰিছে। আৰু আমি পৰিৱেশটো দেখুৱাইছোঁ, তাৰ লগতে আমি এই কথা পাতিছোঁ। ৰাজদীপ চাওক যে ৫১ কুণ্ডৰ যি শ্ৰী শ্ৰী মহাৰুদ্ৰ যজ্ঞ আৰু সেই যজ্ঞৰ আমি কৈছোঁ আজি তৃতীয়টো দিন আৰু তৃতীয় দিনা দেখিবলৈ পোৱা গৈছে সাৰ্বজনীন যি নগাঁও শ্মশান ঘাট শ্ৰীমন্দিৰ শিৱ মন্দিৰ আছে আৰু পূব অমলাপট্টিৰ সেই মন্দিৰ ঘাটত এতিয়া ৰাইজৰ ভক্তগণৰ ভিৰ এনেদৰে পৰিলক্ষিত হৈছে। আমি বহিভাগৰ দৃশ্যাৱলী দেখুৱাইছোঁ য'ত এগছি বৈদ্য চাকি নৈবদ্য এনেদৰে ভক্তগণ ৰাইজে আগবঢ়াইছে। আৰু শ্ৰী শ্ৰী মহাৰুদ্ৰ যি যজ্ঞ সমিতি আছে সেই সমিতিয়ে জানিবলৈ দিয়া মতে প্ৰায় ৩,০০০ লোকে ২ লক্ষাধিক আহুতি প্ৰদান কৰিব। আৰু তাৰ কাৰণে আজিৰ পৰাই দেখিবলৈ পোৱা গৈছে যে এই শ্মশান যি আছে শিৱ মন্দিৰ প্ৰাংগণ এই মুহূৰ্তত লোকে লোকাৰণ্য হৈ পৰিছে। আৰু তাৰ পৰিৱেশটো আমি পোনে পোনে প্ৰতি টাইমত দৰ্শকসকলক দেখুৱাই আছোঁ যে এনেদৰেই এই ৫১ কুণ্ডৰ শ্ৰী মহাৰুদ্ৰ যজ্ঞ আজি তৃতীয়টো দিন আৰু 2টা দিনৰ পিছত পূৰ্ণ আহুতি সম্পন্ন হ'ব আৰু তাৰে পৰিৱেশ আমি দেখুৱাই
দেখুৱাইছোঁ অকণ যদি সুবিধা হয় আমি এই পিছৰ ভাগৰ দৃশ্যাৱলী দেখুৱাবলৈ ভিডিঅ' জাৰ্নেলিষ্ট ফুলমণিক আহ্বান জনাইছোঁ য'ত দেখিবলৈ পোৱা গৈছে যে এনেদৰে বিভিন্ন প্ৰান্তৰ ভক্তগণ ৰাইজ আহি উপস্থিত হৈছে আৰু স্থানীয় লোকো আছে আমি তেওঁলোকৰ লগত অকণমান কথা পাতিবলৈ বিচাৰিছোঁ যে আজি তৃতীয়টো দিন নগাঁৱত প্ৰথমবাৰ কাৰণে 51 সংখ্যক শ্ৰী শ্ৰী কি ক'ম মানে এটা যিটো পৰিৱেশ ইয়াত সৃষ্টি হৈছে আপোনালোকে দেখিছে মানে একদম অভিভূত হৈ গৈছোঁ আৰু এনেকুৱা আগতে দেখা নাই কেতিয়াও খুব আনন্দ পাইছোঁ ঈশ্বৰে চবৰে মংগল কৰক গোটেই ভাৰতবৰ্ষৰ ৰাইজৰ মংগল কৰক দেশৰ সকলোৰে উন্নতি হওক সেই কামনা কৰি ইয়াত প্ৰাৰ্থনা জনাইছোঁ আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ বীৰেন বৰা আপোনাক এই মুহূৰ্তত নগাঁৱৰ সেই মহাৰুদ্ৰ যজ্ঞস্থলীৰ পৰা পোনপটীয়াকৈ আমাক পৰিৱেশ দেখুওৱাৰ বাবে